নমস্কাৰ। এই মুহূৰ্তত লাখ লাখ দুখীসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি PM বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প, নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো এইখন আঁচনিত আবেদন কৰাৰ বাবে আপোনালোকে নিজৰ অঞ্চলৰ ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। তাৰপিছত 2 নম্বৰত কৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰিব ভাৰত চৰকাৰে। 3 নম্বৰত লিখা আছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে কৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকাৰ আৰ্থিক সাহায্য। তো যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহে ইতিমধ্যে 15,000 টকা লাভ কৰিছে আৰু 2টা পৰ্যায়ত 3 লাখ টকাৰ লোনো এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। এতিয়া আপোনালোকক জনাইছোঁ কোনবাৰ মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কৰিব পাৰিব আবেদন। 1 নম্বৰত কৈছে কাঠ মিস্ত্ৰী, তাৰপিছত নাও নিৰ্মাতা, অস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচি, জোতা বা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতল আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতাসকলে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহাকালি অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি? অহাকালি হ'ল 10 এপ্ৰিল। তো চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। তো চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ লগতে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা প্ৰদান কৰিছিল। সেইকাৰণে আপোনালোকক জনাই দিছোঁ যে অহাকালি হ'ল 10 এপ্ৰিল। অহাকালি এইবোৰ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাব নেকি? তো প্ৰথমে আপোনালোকক জনাই দিছোঁ অৰুণোদয় আঁচনিৰ টকা কিন্তু আপোনালোকে অহাকালি নাপাব, কিয়নো ইতিমধ্যে চৰকাৰে যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহৰ টকা প্ৰদান কৰিছে। সেইকাৰণে এপ্ৰিল মাহৰ 10 তাৰিখত আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপাব। অহা মে' মাহৰ 10 তাৰিখৰ পৰা আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।